মৰমৰ ছাত্ৰসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই তোমালোকক বুজাই দিম একান্তৰ কোণ। চোৱা, ছেদকৰ বিপৰীত ফালে থকা দুটা কোণৰ দুয়োটাই অন্তঃকোণ হ'লে সিহঁতক একান্তৰ অন্তঃকোণ বোলে। যেনে চোৱা, এই ছবিটো চোৱা, এ বি আৰু চি ডি ৰেখা দুডালক পি কিউ ৰেখাডালে অৰ্থাৎ পি কিউ ছেদকডালে ছেদ কৰিছে। তেতিয়া আমাৰ এই কোণকেইটা উৎপন্ন হ'ব। ইয়াতে 8টা কোণ উৎপন্ন হৈছে। ইয়াৰে তোমাৰ এ বি আৰু চি ডি ৰেখা দুডালৰ ভিতৰত থকা কটা অন্তঃকোণ আৰু বাহিৰে থকা কটা বহিৰ্কোণ। এতিয়া চাবা, ছেদকডালৰ বিপৰীত ফালে থকা কোণ, যেনে চোৱা 1 কোণ আৰু 4 কোণ। এইটো হ'ব চোৱা 1 কোণ আৰু 4 কোণ একান্তৰ অন্তঃকোণ। তেনেকৈ ছেদকৰ বিপৰীত ফালে আছে চোৱা, আৰু এ বি আৰু চি ডিৰ ভিতৰ ফালে আছে আৰু বিপৰীত ফালে 2 কোণ আৰু 3 কোণ। চোৱা 2 কোণ, 3 কোণ একান্তৰ অন্তঃকোণ। তেনেকৈ চাবা, পি কিউ ছেদকডালৰ বিপৰীত ফালে আছে। এইটো চোৱা 7, এইটো 6, গতিকে 6 কোণ আৰু 7 কোণ। এইটো চোৱা 7 কোণ, 6 কোণ। এইটো হ'ব একান্তৰ বহিৰ্কোণ, কাৰণ বাহিৰ ফালে আছে। চোৱা, ইফালে এ বি ৰেখাডালৰ বাহিৰ ফালে আছে, ইয়াতে চোৱা চি ডি ৰেখাডালৰ বাহিৰ ফালে আছে 7 আৰু এ বি ৰেখাডালৰ বাহিৰ ফালে আছে 6 কোণ। তেনেকৈ চোৱা 8 কোণ আৰু 5। এই দুটা হ'ব একান্তৰ বহিৰ্কোণ। এ বি ছেদকডালৰ বিপৰীত ফালে আছে আৰু 8 কোণটো চি ডি ৰেখাৰ বাহিৰ ফালে আছে আৰু 5 কোণটো এ বি ৰেখাৰ বাহিৰ ফালে আছে। গতিকে 5 কোণ আৰু 8 কোণ একান্তৰ বহিৰ্কোণ হ'ব। বুজি পালা নিশ্চয়, আৰু বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।